টোটেল মেটেৰিয়েল কষ্ট হ'ব 3,30,670 টকা। বন্ধুসকল ঘৰখনত কিমান কি বস্তু লাগিছে মই আপোনালোকক কৈ দিলোঁ। এতিয়া থাকিল মিস্ত্ৰী কষ্ট আৰু টোটেল কষ্ট। বন্ধুসকল পকা মিস্ত্ৰী আৰু কাঠ মিস্ত্ৰীয়ে ফিনিচিংলৈকে আপোনাৰ এতিয়া পাৰ্লিং কেই ফুটি লাগিব সেইটোও মই আপোনালোকক দেখুৱাই দিছোঁ। এইটো চাওক মাজৰ গেপত আপোনাৰ অকল এতিয়া AAC ব্লক ইউজ কৰি ঘৰ কেনেকৈ বনাব পাৰি তাৰ বিষয়টো চাই লওঁ। বন্ধুসকল ঘৰখনৰ ফাউণ্ডেশ্যনত আপোনালোকে ৰঙা ইটা ইউজ কৰিব লাগিব। AAC ব্লক ইউজ কৰিব নোৱাৰি। AAC ব্লক আপোনাৰ ফাউণ্ডেশ্যনৰ ওপৰৰ পৰা ইউজ কৰিব পাৰিব, কিন্তু ঘৰখনত আপোনাৰ বন্ধুসকল ঘৰখন বহলে আপোনাৰ 24 ফুট হ'ব, তাৰপিছত দীঘলে 30 ফুট হ'ব। ঘৰখন টোটেল আপোনাৰ 720। বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। বন্ধুসকল আজি ভিডিঅ'টো হ'ব 720 স্কোৱাৰ ফুট ঘৰৰ বিষয়ত। বন্ধুসকল 720 স্কোৱাৰ ফুট ঘৰৰ ড্ৰয়িং কেনেকুৱা ধৰণৰ হ'ব, ৰুমৰ সাইজ কিমান হ'ব আৰু লগতে ঘৰখনৰ টোটেল কষ্ট কিমান হ'ব, মেটেৰিয়েল কিমান লাগিব, সম্পূৰ্ণ ডিটেইলছ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেহলৈকে চাই থাকিব, তেতিয়াহে আপোনালোকে ভালদৰে বুজি পাব। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ নাম MG, আপোনালোকে চাই আছে মিস্ত্ৰী গুৰুজী। বন্ধুসকল প্ৰথমে ঘৰখনৰ ড্ৰয়িংটো মই আপোনালোকক ভালদৰে দেখুৱাই দিছোঁ। তাৰপিছত ঘৰখনত মেটেৰিয়েল কিমান লাগিব, ঘৰখনৰ টোটেল কষ্ট কিমান হ'ব তাৰ বিষয়টো আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেহলৈকে চাই থাকিব। বন্ধুসকল ঘৰখনত AAC ব্লক ইউজ কৰা হ'ব, মানে ফাউণ্ডেশ্যনৰ ওপৰৰ পৰা AAC ব্লক ইউজ কৰা হ'ব। তাৰপিছত ফাউণ্ডেশ্যনত ৰঙা ইটা ইউজ কৰা হ'ব। বন্ধুসকল AAC ব্লক ইউজ কৰি ঘৰখন কেনেকৈ বনাব পাৰি তাৰ বিষয়টো আলোচনা কৰিম। বন্ধুসকল ঘৰখন বহলে আপোনাৰ 24 ফুট হ'ব, তাৰপিছত দীঘলে 30 ফুট হ'ব। ঘৰখন টোটেল আপোনাৰ 720 স্কোৱাৰ ফুট হ'ব। তাৰপিছত পিলাৰ হ'ব 12টা, দৰ্জা হ'ব 5টা, খিৰিকী হ'ব 3 পালাত 3টা, 2 পালাত 2টা। তাৰপিছত ফাউণ্ডেশ্যনৰ হাইট হ'ব 2 ফুট। ফাউণ্ডেশ্যনৰ ওপৰৰ পৰা ঘৰখনৰ হাইট হ'ব 10 ফুট। ঘৰখনত আপোনাৰ প্লিন ভীম এটা হ'ব, তাৰপিছত লিংটাৰ আপোনাৰ 3টা হ'ব। তাৰপিছত ঘৰখনত আপোনাৰ পকা কেঞ্চি হ'ব 4টা। তাৰপিছত ভেণ্টিলেটাৰখিনি আপোনাৰ পকাৰ ভেণ্টিলেটাৰ লগোৱা হ'ব। বন্ধুসকল ঘৰখনৰ ৰুমৰ চাইজবিলাক মই আপোনালোকক দেখুৱাই দিছোঁ। বন্ধুসকল এয়া হ'ব বেৰেণ্ডা, বেৰেণ্ডাটো হ'ব 8x12 ফুট। তাৰপিছত এয়া হ'ব ড্ৰয়িং ৰুম, ড্ৰয়িং ৰুমৰ চাইজ হ'ব 12x14 ফুট। তাৰপিছত এয়া হ'ব আপোনাৰ কিচেন, কিচেনৰ চাইজ হ'ব আপোনাৰ 12x10 ফুট। তাৰপিছত এয়া হ'ব টয়লেট বাথৰুম, টয়লেট বাথৰুমৰ চাইজ হ'ব 8x12 ফুট। তাৰপিছত ঘৰখনত আপোনাৰ দুটা বেডৰুম হ'ব, বেডৰুমৰ চাইজ হ'ব 12x12 ফুট। এতিয়া দৰ্জা ক'ত ক'ত বহিব মই আপোনালোকক দেখুৱাই দিছোঁ। এয়া হ'ব মেইন এণ্ট্ৰি, মানে এইখিনিত দৰ্জা এটা হ'ব। তাৰপিছত এইটো দুটা বেডৰুমটো আপোনাৰ ড্ৰয়িং ৰুমৰ লগত কানেকশ্যন হ'ব। তাৰপিছত কিচেনটো আপোনাৰ ড্ৰয়িং ৰুমৰ লগত কানেকশ্যন থাকিব। তাৰপিছত বাথৰুমৰ দৰ্জা আপোনাৰ কিচেনৰ লগত কানেকশ্যন থাকিব। এতিয়া খিৰিকী ক'ত ক'ত বহিব মই আপোনালোকক দেখুৱাই দিছোঁ। বন্ধুসকল এইটো আগফালৰ ৱালত আপোনাৰ 3 পালা খিৰিকী এটা থাকিব। তাৰপিছত বেৰেণ্ডাত আপোনাৰ 2 পালা খিৰিকী এটা। তাৰপিছত ড্ৰয়িং ৰুমত আপোনাৰ 3 পালা খিৰিকী এটা হ'ব। তাৰপিছত কিচেনত আপোনাৰ 2 পালা খিৰিকী এটা। তাৰপিছত এইটো দুটা বেডৰুমত আপোনাৰ 3 পালা খিৰিকী দুটা হ'ব। বন্ধুসকল ঘৰখনৰ ৰুমৰ চাইজবিলাক মই আপোনালোকক ভালদৰে দেখুৱাই দিলোঁ। এতিয়া কেঞ্চি ক'ত ক'ত বহিব মই আপোনালোকক দেখুৱাই দিছোঁ। এইটো চাওক আগফালৰ ৱালত এটা পকা কেঞ্চি হ'ব, তাৰপিছত পিছফালে এটা পকা কেঞ্চি হ'ব। এতিয়া চাওক এইটো আগফালৰ ৱালৰ পৰা 10 ফুট গেপ কৰি আপোনাৰ এটা পকা কেঞ্চি হ'ব। তাৰপিছত এইটো ছাইডতো সেই একে পিছফালৰ ৱালৰ পৰা আপোনাৰ 10 ফুট গেপ কৰি এটা পকা কেঞ্চি হ'ব। তাৰপিছত মাজৰ গেপটো আপোনাৰ 10 ফুট হ'ব। এতিয়া পাৰ্লিং কেই ফুটি লাগিব সেইটোও মই আপোনালোকক দেখুৱাই দিছোঁ। এইটো চাওক মাজৰ গেপত আপোনাৰ 10 ফুটি পাৰ্লিং লাগিব। তাৰপিছত এইটো ছাইডত আপোনাৰ 12 ফুটি পাৰ্লিং লাগিব। তাৰপিছত এইটো পিছফালেও সেই একে আপোনাৰ 12 ফুটি পাৰ্লিং লাগিব। বন্ধুসকল এতিয়া AAC ব্লক ইউজ কৰি ঘৰ কেনেকৈ বনাব পাৰি তাৰ বিষয়টো চাই লওঁ। বন্ধুসকল ঘৰখনৰ ফাউণ্ডেশ্যনত আপোনালোকে ৰঙা ইটা ইউজ কৰিব লাগিব। AAC ব্লক ইউজ কৰিব নোৱাৰি। AAC ব্লক আপোনাৰ ফাউণ্ডেশ্যনৰ ওপৰৰ পৰা ইউজ কৰিব পাৰিব, কিন্তু ঘৰখনত আপোনাৰ লিংটাৰ 3টা দিব লাগিব। তাৰপিছত টাই ভীম দিব লাগিব। লিংটাৰটো আপোনাৰ খিৰিকী লেভেলৰ তলত আপোনাৰ এটা দিব লাগিব। তাৰপিছত খিৰিকীৰ ওপৰত এটা। তাৰপিছত ঘৰখনত মানে চবতকৈ ওপৰত আপোনাৰ এটা লিংটাৰ দিব লাগিব, মানে 3টা লিংটাৰ দিব লাগিব আৰু টাই ভীম এটা দিব লাগিব। তেতিয়াহে আপোনালোকে AAC ব্লক ইউজ কৰিব পাৰিব। বন্ধুসকল AAC ব্লক ইউজ কৰিলে ঘৰখনৰ খৰচাটো আপোনালোকৰ কমি যাব, কাৰণ AAC ব্লক ডাঙৰ থাকে। গতিকে ইটা গাঁথনি আৰু প্লাষ্টাৰ কৰোঁতে খৰচাটো কমি যায়। মানে আপোনাৰ AAC ব্লক ডাঙৰ থাকে, গাঁথনি কৰোঁতে আপোনালোকৰ গাঁথনি মছলাটো খৰচা কমিব, তাৰপিছত মিস্ত্ৰী খৰচটো কমিব। গতিকে আপোনালোকে AAC ব্লক ইউজ কৰিব পাৰিব, কিন্তু ঘৰখনত লিংটাৰ আপোনালোকে 3টা দিব লাগিব। বন্ধুসকল ইটা গাঁথনি আৰু প্লাষ্টাৰ কৰোঁতে ৰুমৰ চাইজ সৰু হয়, গতিকে আপোনালোকে ঘৰখন মেজাৰমেণ্ট কৰোঁতে এটা ৱালত 6 ইঞ্চি বঢ়াই মেজাৰমেণ্ট কৰিব লাগিব। তেতিয়াহে আপোনালোকৰ ঘৰখনৰ চাইজ ঠিক একুৰেট ওলাব। বন্ধুসকল কেইটামান আছাম টাইপ ঘৰৰ ফ্ৰণ্ট ডিজাইনবিলাক মই আপোনালোকক দেখুৱাই দিছোঁ। ইয়াৰ পৰা আপোনালোকে বাছি
ঘৰৰ ফ্ৰণ্ট ডিজাইনটো বনাই ল'ব, নহ'লে আপোনালোকৰ ইচ্ছামতে ফ্ৰণ্ট ডিজাইনটো বনাই ল'ব। বন্ধুসকল ঘৰখনৰ ড্ৰয়িং মই আপোনালোকক ভালদৰে দেখুৱাই দিলোঁ। এতিয়া ঘৰখনত মেটেৰিয়েল কিমান লাগিব, ঘৰখনৰ টোটেল কষ্ট কিমান হ'ব সেইটোও চাই লওঁ। বন্ধুসকল ইটা লাগিব আপোনাৰ 2000 পিচ, পাৰ পিচ 13 টকা, 26,000 টকা। তাৰপিছত AAC ব্লক লাগিব 1200 পিচ, পাৰ পিচ 54 টকা, 64,800 টকা। তাৰপিছত চিমেণ্ট লাগিব 140 বেগ, পাৰ বেগ 500 টকা, 70,000 টকা। তাৰপিছত ৰড লাগিব 10 mm 57 পিচ, 404 কেজি, পাৰ কেজি 75 টকা, 30,300 টকা। কইল লাগিব 80 কেজি, পাৰ কেজি 75 টকা, 6,000 টকা। চেটাৰিঙৰ কাঠ লাগিব 10 কেবি, পাৰ কেবি 600 টকা, 6,000 টকা। তাৰপিছত শিলগুটি লাগিব আপোনাৰ 1 ট্ৰেক্টৰ 3500 টকা। বালি লাগিব 5 ট্ৰেক্টৰ, পাৰ ট্ৰেক্টৰ 1300 টকা, 6,500 টকা। তাৰপিছত ফাউণ্ডেশ্যনৰ কাৰণে মাটি লাগিব 25 ট্ৰেক্টৰ, পাৰ ট্ৰেক্টৰ 400 টকা, 10,000 টকা। বাঁহ লাগিব 20 পিচ, পাৰ পিচ 80 টকা, 1600 টকা। তাৰপিছত দৰ্জা চকটৰ কাৰণে কাঠ লাগিব 3-4 7 ফুটি 13 পিচ। খিৰিকী চকটৰ কাৰণে কাঠ লাগিব 3-4 5 ফুটি 24 পিচ, 3-4 6 ফুটি 2 পিচ। তাৰপিছত খিৰিকী পালাৰ কাৰণে কাঠ লাগিব 12.5 5 ফুটি 13 পিচ। টোটেল 27 কেবি, পাৰ কেবি 900 টকা, 24,300 টকা। তাৰপিছত ঘৰখনত আপোনাৰ পকা ভেণ্টিলেটাৰ লাগিব 1.5 ফুটৰ 8 পিচ, পাৰ পিচ 160 টকা, 1,280 টকা। তাৰপিছত ঘৰখনত ৰেডিমেড দৰ্জা 5 পিচ লাগিব, পাৰ পিচ 3500 টকা, 17,500 টকা। ৰঙৰ কাৰণে 10,000 টকা। ৰংটো আপোনাৰ চিমেণ্ট পেন হ'ব, প্লাছ আপোনাৰ মিস্ত্ৰী কষ্ট। তাৰপিছত পাৰ্লিঙৰ কাৰণে কাঠ লাগিব 3-3 12 ফুটি 16 পিচ, 3-3 10 ফুটি 8 পিচ। টোটেল 17 কেবি, পাৰ কেবি 800 টকা, 13,600 টকা। তাৰপিছত ঘৰখনত টিং লাগিব আপোনাৰ 35 mm 15 ফুটি 22 পিচ, 1155 স্কুৱেৰ ফুট, পাৰ স্কুৱেৰ 45 টকা, 51,975 টকা। লগত আপোনাৰ টিং গজাল আৰু ৰেজিঙো আহিব। তাৰপিছত চিলিঙৰ কাৰণে কাঠ লাগিব 3-3 12 ফুটি 46 পিচ, 34 কেবি, পাৰ কেবি 800 টকা, 27,200 টকা। AC বৰ্ড লাগিব 48 পিচ, পাৰ পিচ 180 টকা, 8,640 টকা। তাৰপিছত চিলিঙৰ বিট লাগিব 408 ফুট, পাৰ ফুট 7 টকা, 2,856 টকা। টোটেল মেটেৰিয়েল কষ্ট হ'ব 3,30,670 টকা। বন্ধুসকল ঘৰখনত কিমান কি বস্তু লাগিছে মই আপোনালোকক কৈ দিলোঁ। এতিয়া থাকিল মিস্ত্ৰী কষ্ট আৰু টোটেল কষ্ট। বন্ধুসকল পকা মিস্ত্ৰী আৰু কাঠ মিস্ত্ৰীয়ে ফিনিচিংলৈকে আপোনাৰ 2 লাখ টকা ল'ব। বন্ধুসকল এতিয়া থাকিল টোটেল কষ্ট হ'ব 5,30,670 টকা। বন্ধুসকল আপোনালোকে 5-10 হাজাৰ টকা এক্সট্ৰাকৈ ধৰি থ'ব, কাৰণ মই গাড়ী ভাড়া, তাৰ গজাল এইবোৰৰ হিচাপ ধৰা নাই, আৰু চবৰ ঠাইত বস্তু বাহিনী প্ৰাইচবিলাক অলপ কম বেছি হ'ব পাৰে, গতিকে আপোনালোকে 5-10 হাজাৰ টকা এক্সট্ৰাকৈ ধৰি থ'ব। বন্ধুসকল এইটো ভিডিঅ'ত 720 স্কুৱেৰ ফুট ঘৰৰ বিষয়ত সম্পূৰ্ণ ডিটেইলছ দিয়া হৈছে। তথাপিও আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে বা সুধিবলগীয়া কথা থাকে মোক কমেণ্ট ছেকশ্যনত জনাব, মই আপোনালোকৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। বন্ধুসকল এতিয়ালৈকে যদি মোৰ চেনেলক ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থওক, লগতে বেল আইকন হিট কৰি অল অপশ্যন ছিলেক্ট কৰি ল'ব, তেতিয়াহে মোৰ নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকিব। ভিডিঅ'টো শেহলৈকে চোৱাৰ বাবে ধন্যবাদ।